নাৰিকল তেল আপোনালোকে এইদৰে লগাইছেনে? যদি লগোৱা নাই, আজি মই দেখুৱাৰ ধৰণে লগাই চাব। সদায় ৰাতি নাৰিকল তেল এনেদৰে ব্যৱহাৰ কৰিলে বয়সৰ চাপো কমিব, ক'লা দাগো কমিব। 60-65 বছৰ বয়সতো আপোনালোকৰ ছালখন ডেকা হৈ থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সজাব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। যদি আপোনালোকৰ মুখৰ স্কিনখনত ক'লা দাগ পৰিছে, স্কিনখন কম বয়সতে কোচ খাই গৈছে, বলিৰেখা পৰিছে, তেতিয়াহ'লে আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটোৱে স্কিনৰ এই সমস্যাবোৰ কমাবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু স্কিনখন আপোনালোকৰ গ্ল'য়িং হ'বলৈ সহায় হ'ব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়ালৈকে লোৱা নাই যদি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া নাৰিকল তেলৰ ৰেমেডিটো মই আপোনালোকক দুটা ষ্টেপত দেখুৱাম। প্ৰথমতে আপোনালোকে নাৰিকল তেলৰ এটা ফেচ মাস্ক লগাব। তাৰ পাছত আপোনালোকে নাৰিকল তেলৰে খুব বঢ়িয়া এটা ৰেমেডি লগাই ৰাতি শুই থাকিব। আৰু তাৰ আগতে প্ৰথমতে মুখখন ভালকৈ চাফা কৰি ল'ব লাগিব, তাৰ পাছতহে এই দুটা ৰেমেডি লগাব লাগিব। আৰু মুখখন চাফা কৰিবৰ কাৰণেও এতিয়া মই নাৰিকল তেলে ব্যৱহাৰ কৰিম। অকণমান মই হাততে নাৰিকল তেল ল'ম আৰু নাৰিকল তেলৰ লগত মই এতিয়া ল'ম অকণমান গোলাপ জল। সমান পৰিমাণে দুইবিধ বস্তু লৈছোঁ। গোলাপ জল আৰু নাৰিকল তেল 6-7 টোপাল মানৰ জোখাৰে দুইবিধ বস্তু লৈছোঁ। লৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এটুকুৰা কটন লৈছোঁ। কটন টুকুৰা ইয়াতে লগাই ল'ম। লগাই লৈ পেলাই ভালকৈ স্কিনখন এনেকৈ 1 মিনিট মাছাজ কৰি চাফা কৰি ল'ম। ফেচ ৱাছ ব্যৱহাৰ নকৰি আপোনালোকে এনেদৰে নাৰিকল তেলেৰে স্কিনখন ভালকৈ চাফা কৰিব পাৰে। এনেধৰণে চাফা কৰিলে স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈও সহায় হ'ব। চাফা কৰি লোৱাৰ পাছত এখন ভিজা ৰুমাল লৈছোঁ। ভিজা ৰুমালখনেৰে মুখখন মচি ল'ম। এতিয়া স্কিনখন চাফা কৰি লোৱাৰ পাছত নাৰিকল তেলৰ ফেচ মাস্কটো মই আপোনালোকক বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। এই ফেচ মাস্কটো বনাবৰ কাৰণে মই প্ৰথমেই ল'ম এতিয়া নাৰিকল তেল। নাৰিকল তেল মই এচামুচৰ জোখাৰে ল'ম। নাৰিকল তেলত নেচাৰেল মইশ্চাৰাইজিং গুণ থাকে, যিয়ে আমাৰ ছালখন নেচাৰেলি মইশ্চাৰাইজ কৰে। আৰু নাৰিকল তেলত এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী গুণো থাকে, যাৰ বাবে আমাৰ স্কিনত হোৱা খজুতি, এলাৰ্জি কমাব পাৰে, ছালখন কোমল কৰিব পাৰে, উজ্জ্বল কৰিব পাৰে, বয়সৰ চাপ কমোৱাটো সহায় কৰে, ছালত হোৱা দাগ দূৰ কৰিবলৈও সহায় কৰে। এতিয়া মই নাৰিকল তেলৰ লগত মিক্স কৰিলোঁ অকণমান কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাথাকে তেতিয়াহ'লে আপোনালোকে অকণমান পাকঘৰৰ খোৱা হালধিকে মিহলাই ল'ব। কস্তুৰী হালধিৰ পৰিমাণটো মই যিমান দিছোঁ তাতকৈ পাকঘৰৰ খোৱা হালধিৰ পৰিমাণটো অকণমান কমাই দিব। কস্তুৰী হালধিকণ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই 4-5 টোপাল মানৰ জোখাৰে নেমু ৰস দিলোঁ। নেমু ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ভিটামিন চি আমাৰ ছালখনৰ দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। নাৰিকল তেল আৰু নেমু ৰস স্কিনৰ দাগ দূৰ কৰিবলৈ বহুত বেছি ভাল হয়। আৰু এতিয়া মই ইয়াতে দিছোঁ অকণমান মৌ। মৌৱেও আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব, ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব। গোটেইকেইবিধ বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ফেচ পেক তৈয়াৰ হৈ গ'ল। কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা নাৰিকল তেলৰ ফেচ মাস্ক। এই ফেচ মাস্কটো আপোনালোকে মুখত ধুনীয়াকৈ লগাব। এতিয়া গোটেই মুখখনতে ভালকৈ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া 3-4 মিনিট স্কিনখন লাহে লাহে চাৰ্কুলাৰ মোশ্যনত বা আপাৰ ডাইৰেকশ্যনত মাছাজ কৰিব লাগিব। এনেধৰণে মাছাজ কৰিলে আমাৰ স্কিনত ব্লাড চাৰ্কুলেশ্যনো ভাল হ'ব আৰু তেতিয়া আমাৰ স্কিনখনত কম বয়সতে বলিৰেখা নপৰিব, স্কিনখন টাইট হৈ থাকিবলৈ, ওলমি নাযাবলৈ সহায় হ'ব। নাৰিকল তেলৰ এই ফেচ মাস্কটো আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব আৰু ইয়াৰ পাছত যিটো মই নাৰিকল তেলৰ ৰেমেডি দেখুৱাম, সেই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাই পেলাই শুই থাকিব। যদি আপোনালোকৰ চকুৰ কাষত ডাৰ্ক চাৰ্কুলৰ সমস্যা আছে তেতিয়াহ'লে ফেচ মাস্কটো লগাই পেলাই আপোনালোকে এনেকৈ ধুনীয়াকৈ চকুৰ চাৰিওফালে লাহে লাহে বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰি দিব। এতিয়া মই স্কিনখন খুব ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। এনেধৰণে 3-4 মিনিট স্কিনখন মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে মুখখন সোনকালে ধুই নেপেলাব। 20 মিনিটলৈ ৰাখিব। 20 মিনিট পাছত এতিয়া মই আনিছোঁ এখন ভিজা ৰুমাল। ভিজা ৰুমালখনেৰে মুখখন মুচি ল'ম প্ৰথমতে। মুচি লোৱাৰ পাছত এতিয়া ভাল পানীৰে মুখখন ধুই ল'ম। ধুই লোৱাৰ পাছত মই আপোনালোকক নাৰিকল তেলৰ ইয়াৰ পিছৰ ৰেমেডিটো বনাই দেখুৱাম।
এতিয়া মুখখন ধুই আহিলোঁ মুখখন ধুই অহাৰ পাছত এতিয়া ৰাতি সদায় লগাই শুবৰ বাবে খুব বঢ়িয়া এটা নাৰিকল তেলৰ ৰিমেডি তৈয়াৰ কৰি দেখুৱাম কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা এণ্টি এজিং নাইট ক্ৰীম বনাই দেখুৱাম যিটো ক্ৰীম আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাই শুব আৰু তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া নাৰিকল তেল 3 চামুচৰ জোখাৰে আৰু এইটো মই এসপ্তাহৰ জোখাৰেহে বনাইছোঁ সেই জোখতে মই এই নাৰিকল তেলখিনি লৈছোঁ এতিয়া মই নাৰিকল তেলৰ লগত মিক্স কৰিম অকণমান গোলাপ জল এতিয়া যিহেতু গৰম দিন লাহে লাহে আহিবলৈ ধৰিছে সেইকাৰণে আপোনালোকে ইয়াতে গোলাপ জল মিক্স কৰিব যিসকলৰ আপোনালোকৰ অইলি স্কিন আৰু যিসকলৰ ড্ৰাই স্কিন আপোনালোকে গোলাপ জল মিক্স নকৰিলেও হ'ব এতিয়া মই গোলাপ জলো ল'লোঁ সমান পৰিমাণে 3 চামুচৰ জোখাৰে গোলাপ জল আৰু নাৰিকল তেলটো ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে দিবলৈ আনিছোঁ এয়া লং লৈছোঁ মই 4টা লঙত বহুত বেছি পৰিমাণে এণ্টিঅক্সিডেণ্ট গুণ থাকে সেইকাৰণে আমাৰ স্কিনত হোৱা বলিৰেখা কমাবলৈ সহায় কৰিব বয়সৰ চাপ কমাবলৈ সহায় কৰিব আৰু আমাৰ স্কিনখন বহুত বয়সলৈকে ডেকা কৰি ৰাখিবলৈ সহায় কৰিব আৰু লগতে আমাৰ স্কিনখনত খুব ধুনীয়া এটা নেচাৰেলি গ্ল' দিব আৰু ইয়াৰ পাছত মই আনিছোঁ এয়া এল'ভেৰা জেল মই 1 চামুচৰ জোখাৰে লৈছোঁ এল'ভেৰা জেলেও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু ইয়াতে মই যিকেইটা লং দিছিলোঁ এই লংকেইটা আপোনালোকে উলিয়াই নেপেলাব ক্ৰীমটো যেতিয়ালৈকে আপোনালোকৰ থাকিব তেতিয়ালৈকে লংকেইটা ইয়াতে সোমাই থাকিবলৈ দিব তেতিয়া লঙৰ গুণটো এই ক্ৰীমটোলৈ গুচি আহিব এই ক্ৰীমটো বনাই পেলাই আপোনালোকে লগে লগে ব্যৱহাৰ নকৰিব বনাই পেলাই আপোনালোকে 4-5 ঘণ্টা ৰাখিব তাৰ পাছতহে আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ কৰিব ইয়াৰ পাছত মই লৈছোঁ এটা ভিটামিন ই কেপচুল ইয়াৰ পৰা মই এতিয়া অইলটো উলিয়াই লৈছোঁ আপোনালোকৰ স্কিনখন যদি বেছি ড্ৰাই হয় তেতিয়াহ'লে আপোনালোকে 2টা ভিটামিন ই কেপচুলৰ পৰা অইলটো উলিয়াই ল'ব এতিয়া মই ভালকৈ ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এটা সৰু কণ্টেইনাৰ এই কণ্টেইনাৰটোতে ভৰাই পেলাই থৈ দিম আৰু সদায় ৰাতি শোৱাৰ আগত এইটো ব্যৱহাৰ কৰিম আৰু এই ক্ৰীমটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক ভিডিঅ'টোৰ পিছলৈ দেখুৱাই দিছোঁ এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি এই ৰিমেডিটো আপোনালোকে ৰেগুলাৰ ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব আৰু সদায় ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন কম বয়সতে ওলমি নাহিব স্কিনখন টাইট কৰি ৰাখিব বলিৰেখা কমাব স্কিনখনত যদি ক'লা দাগ পৰিছে ক'লা দাগ কমাবলৈ সহায় কৰিব এতিয়া এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই দেখুৱাই দিছোঁ অকণমান লৈছোঁ মুখত ডটকৈ লগাই লৈছোঁ আৰু লগোৱাৰ নিয়মটো আপোনালোকে চাই ল'ব প্ৰথমতে এতিয়া অকণমান ক্ৰীম লৈ গোটেই মুখখনতে মই ভালকৈ ক্ৰীমটো লগাই লৈছোঁ আৰু লগাই লোৱাৰ পাছত এতিয়া স্কিনখন এনেকৈ আঙুলিৰে 1 মিনিটলৈ থপথপাই দিব এনেকৈ থপথপাই দিলে আপোনালোকৰ স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব এই নিয়মেৰে সদায় ৰাতি আপোনালোকে শোৱাৰ আগত এই ক্ৰীমটো ব্যৱহাৰ কৰিব এনেধৰণে ব্যৱহাৰ কৰিলে মুখৰ ক'লা দাগো দূৰ হ'ব স্কিনখন টাইট হৈ থাকিব আৰু গ্ল'য়িং হৈ যাব এতিয়া লাহে লাহে ছিজনটো চেঞ্জ হ'বলৈ ধৰিছে আৰু গৰম আহিবলৈ ধৰিছে এই গৰমৰ দিনতো আপোনালোকে আজিৰ এই নাৰিকল তেলৰ ৰিমেডিটো ধুনীয়াকৈ লগাব পাৰিব বহুতৰ প্ৰশ্ন হয় যে আমি গৰম দিনত নাৰিকল তেল স্কিনত লগাব পাৰিমনে আপোনালোকে এনেধৰণে নাৰিকল তেল স্কিনত লগাব পাৰিব আপোনালোকৰ স্কিনখন অইলি নহয় যদিও আপোনালোকৰ স্কিনখন অইলি হয় তেতিয়াহ'লে আপোনালোকে এই প্ৰচেছটো নাৰিকল তেল লগাব পাৰিব কাৰণ ইয়াত মই অকল নাৰিকল তেলেই দিয়া নাই আৰু কেইবিধমান বস্তু মিক্স কৰিছোঁ যিকেইবিধ বস্তু আপোনালোকৰ স্কিনখন বেছি অইলি নকৰে আৰু ড্ৰাই স্কিনৰ সকলোতো চিন্তাই নাই আপোনালোকে নিঃসন্দেহে গৰমৰ দিনতো আজিৰ এই ৰিমেডিটো লগাব পাৰিব এনেধৰণে আপোনালোকে এই ৰিমেডিটো লগাই 1 মিনিট এনেকৈ স্কিনখন থপথপাই দিব তাৰ পাছত আপোনালোকে তেনেকৈ ৰাতি শুই থাকিব এনেধৰণে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিলে কম দিনৰ ভিতৰতে আপোনালোকৰ স্কিনৰ উজ্জ্বলতা বাঢ়িব স্কিনখন খুব ধুনীয়াকৈ গ্ল'য়িং হৈ যাব ক'লা দাগ থাকিলে লাহে লাহে কমিবলৈ সহায় কৰিব আৰু কম বয়সতে যদি বলিৰেখা পৰিছে তেতিয়াহ'লে সেই বলিৰেখা সোনকালে কমিবলৈ সহায় কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰিমেডি দেখুৱালোঁ আপোনালোকে নিশ্চয় আজিৰ এই নাৰিকল তেলৰ ৰিমেডিটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ